আসসালামু আলাইকুম ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ মাজত আৰু এখন নতুন ভিডিঅ' লৈ আহিছোঁ। সেইখন হ'ল আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ চুলি দি কেনেকৈ বশীকৰণ কৰিব। তাৰ বাবে মই এই ভিডিঅ' বনাইছোঁ। আপোনালোকৰ মাজত কোনোবাই অবাক হ'ব পাৰে যে চুলি দি কেনেকৈ প্ৰেমিক প্ৰেমিকাক বশ কৰিব পাৰি। এই কাম সহজ কিন্তু কঠিন, আৰু এইটো শক্তিশালী বশীকৰণ। তাৰ আগত মোৰ এটাই ৰিকুৱেষ্ট, আপুনি যদি এইটো চেনেলত নতুনকৈ ভিজিট কৰি আছে তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু এনেকুৱা নতুন নতুন লেটেষ্ট ভিডিঅ' সকলোতকৈ আগত পোৱাৰ বাবে। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এইটো কাম সহজ বুলি ভাবি আছে, কিন্তু এইটো ইমান সহজ নহয়, আৰু পাৰিলে ইমান কঠিনো নহয়। যিসকলে এই কাম শুদ্ধকৈ কৰে বা এই তাবিজ লিখাৰ কিছুমান নিয়ম আছে, সেইবিলাক যদি আপুনি ভালকৈ ফ'ল' কৰি এই কামটো কৰে তেতিয়াহ'লে আপুনি ইয়াৰ পৰাই উপকৃত হ'ব পাৰিব। তাবিজ লিখাৰ আগত আৰু পিছত কি কি নিয়ম ফ'ল' কৰিব লাগে তাৰ বাবে এটা ভিডিঅ' বনাইছোঁ। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ইয়াৰ লিংক আছে, পাৰিলে আপুনিও সেই ভিডিঅ' চাব পাৰে। স্ক্ৰীনত থকা নক্সাটো এখন বগা কাগজত ৰঙা কলমেদি লিখি নতুন তুলাৰ লগত প্ৰেমিক বা প্ৰেমিকাৰ চুলি একেলগে মিলাই জুইত পুৰি পেলাব। জুইত পুৰাৰ আগত আপোনাৰ মনৰ মানুহৰ ঘৰ যিটো দিশত আছে সেইটো দিশত মুখ কৰি বহি ল'ব। এই কাম কিন্তু মঙ্গলবাৰ বা শনিবাৰে কৰিব। এই আছিল আজিৰ ভিডিঅ'। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, আৰু আপোনাৰ বন্ধু বান্ধৱলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে অলপ হ'লেও উপকৃত হ'ব পাৰে। আৰু আপুনি এনেকুৱা ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। আজিলৈ ইমানতে। আল্লাহ হাফিজ।